হেল্ল' হয় হেৰি কি কয় ৰ'ব পইচাটো মানে সম্পূৰ্ণকে গোট খোৱা নাই হা এতিয়া কাইলৈ মই কিবা এটা কৰি মিলাম বাৰু কথা নাই এই তাই মানে সুধি আছিলে মোৰ অথনি আচলতে সুধিব নোৱাৰিলে এই মানে জইনিং কেতিয়াৰ পৰা হ'ব সেইটো আপোনাৰ 8 অক্টোবৰত হেৰিটো হৈ যাব গতিকে 8 অক্টোবৰৰ পিছত 7 দিনটো সময়ে থাকে গতিকে বিফৰ পূজা কৰাবই পৰা যাব 12 তাৰিখৰ পৰা পূজাৰ বন্ধ আছেতো নহয় 8 তাৰিখৰ পৰা মানে কি কৰিব তাত জইনিং কৰিব লাগিব নেকি 8 তাৰিখে আমি এপইণ্টমেণ্ট লেটাৰটো দি দিম এপইণ্টমেণ্ট লেটাৰটো দিব হেৰি কিন্তু এটা কথা হৈছে কি মানে তাইতো এতিয়া চাকৰি এটা কৰি আছে ন মানে তাই এটা নটিচ পিৰিয়ডত থাকিব লাগিব 3 মাহ থাকে ৰিজাইন যদি তাত দি দিয়ে তাত প্ৰাইভেট আৰু বেংকৰ যিহেতু গতিকে তাত নটিচ পিৰিয়ড এটা থাকে মানে তাত 3 মাহ গতিকে এইটোতো পচিবল নহ'ব যদি 8 তাৰিখে জইনিং কৰিব লাগে তাতে এপইণ্টমেণ্ট লেটাৰ দিব চৰি তাৰপিছত সেইখন আপোনাৰ গাঁঠি দি পেলাই তাই হেৰি কৰিব পাৰিব ন গভৰ্ণমেণ্ট হেৰিয়াৰ ক্ষেত্ৰত সেইটো ৰিলেক্সেশ্যন আছে আচ্ছা প্ৰব্লেম নাই সেইটো মই চিয়ৰ আৰু কি কয় পষ্টিংটো ইয়াতে হ'ব আৰু পি এন আৰ ডি ন এই চেলাৰী কিমান হ'ব তাই এতিয়া মানে ভাল চেলাৰীয়ে পাইছে বাৰু দেই মানে কি হৈছে এইবিলাক ইনচেণ্টিভ কিবা কিবি মিলাই মেলি ভালকে পাই আছে ভাল বুজিছো কিন্তু এইটোতো পিয়ৰলি গভৰ্ণমেণ্ট আৰু আপোনাৰ ইয়াতে আপোনাৰ এভৰি ইয়াৰ ইনক্ৰিমেণ্ট ট্ৰেইনিঙত আপোনাৰ 32 মান হ'ব 32 মান হ'ব টেক হোম সেইটো মানে জুনিয়ৰ এছিষ্টেণ্টহে ন সেইটো লেভেল সেইটোৱে মই তাকেতো মানে কি হৈছে এতিয়া ৰ'ব আৰু এটা কথা যে আপুনি কৈছিলে চেলাৰী এটা ডিডাক্ট কৰিব এতিয়া 50 দিয়াৰ পিছত আকৌ চেলাৰী কিমান দিনলৈ ডিডাক্ট কৰি থাকিব সেইটো এটা কথা নহয় আকৌ পেচাৰ কৰি নাথাকো নিজে দি থাকিলেই হ'ল কোনেনো মানে নহয় তাকেতো মানে কি হৈছে এটা টেনচন এটা থাকি যাব ন মানে মই এইটো কথাই কৈছো মই কথাখিনি বুজাই ক'লো আপুনি তাই বোলে এনেকুৱা কথা এতিয়া আপুনি কালিলে কি 50 পাৰিব নে 70 পাৰিব সেইটো কওকচোন মোক মইতো আপোনাৰ 70 ভিতৰত গৈছো ন গতিকে 70টো পচিবলে নহ'ব মানে হঠাৎ হ'ল ন শুনক মই আপোনাক ক্লিয়াৰলি কৈ দিছো 50টো কালিলে ৰাতিটো আপুনি কৰাই দিয়ক তাৰপিছত সেই বাকী যিটো থাকিব নহয় সেই বস্তুটো আপুনি মই বহি লৈ ডিছকাশ্যন কৰি কিবা এটা নেগচিয়েশ্যনত আহি কৰাই দিম আপোনাক বহুত আৰু প্ৰত্যেক যে মাহে একেবাৰে 20,000 মানে কথাটো হৈছে এটা কথা শুনক মানে কথাটো একদম খোলাখুলি কথা দেই মানে চাওক মেইন কথা হৈছে 3 লাখ কিমান কৈছে ন এইটো কৈছিল মই কিন্তু কমাই দিবলৈ কৈছো গম পাইছো যিমানেই নহওক আপোনালোকৰ যিহেতু কমিটিৰ কথা আছে গতিকে এইখিনি কমিটিক কৈ দিব মোৰ কথা কৈ দিব তাৰপিছত কিন্তু এতিয়া কথা হৈছে কি 3 লাখ যদি কিমান হয় কিন্তু এতিয়া তাৰপিছত যিয়ে নহওক খুব বেছি আহিলে কিমান আহিব 2.5 বা 2 মই আচলতে 2 কথা পাতিছো ঠিক আছে 2 ক'লে 1.5 থাকিব 1.5 লাখ টকা 1.5 লাখ টকা আপোনাৰ মাহেকতো চাগে দিবই লাগিব কিবা নহয় কিবা যি পাৰে দি থাকিব মিলাই দিম মই মানুহ ঠিক কৰি দিম নহয় যাৰ হাতত দিব লাগে নিজে গমেই পাব আৰু একো প্ৰব্লেম নাই দিয়ক হ'ব মই দাদাৰহে কথাখিনি পাতিম মই কাইলৈ মই হেৰি কৰিম আপোনাক লগ পাম দিয়ক মইতো থাকিমেই কাইলৈ অফিচটো খোলা আছে নে বন্ধ আছে কাইলৈ বন্ধ আছে কিন্তু এই কামবোৰৰ কাৰণে আমি অফিচত যাব লাগিব কাইলৈ যাব লাগিব কাইলৈ 4th ছেটাৰডে হ'ল ন সিহঁতৰ বাৰু বন্ধ হয় মানে কি হৈছে তাইকো মই লৈ গলো হয় আপোনালোকক লগ পালেহেঁতেন এতিয়া মানে খোলা-খুলিকে ভালকে হ'ব মিলাই ল'ম দিয়ক মই কাইলৈ ফোন কৰিম দিয়ক মই পইচাটো যিমান পাৰো মোবাইল নহয় এতিয়ালৈকে 50 গোটাবই পৰা নাই কিন্তু অলপ কমি আছে মই কাইলৈ কিবা এটা কৰিম ৰ'ব কিন্তু অকণমান আগবেলাৰ ভিতৰত কৰিব দেই বুজি